নমস্কাৰ, বৰ্ণালী কৈছে। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিছে নেকি কিনো সুধা থালিখন দেখুৱাইছে? তেনেকুৱা নহয়। আজি ভাবিলোঁ আপোনালোকৰ আগত মই মোৰ ৰাতিৰ ভাত সাজ শ্বেয়াৰ কৰোঁ। এয়া কাঁহীখনত মই ভাত লৈ লৈছোঁ। কিমান আৰু তেল মৰা বস্তু সদায় সদায় সেইটোকে পেলাই ভাবিলোঁ আজি মানে ৰাতিৰ সাজত অকল বইল খাওঁ। কিন্তু ৰাতি তিতা কেৰেলা খাবলৈ নাপায়, তথাপিও তিতা কেৰেলাকেইটা গোটেই বেয়া হৈ গৈছে। মানে এইকেইটাও ৰাতিপুৱালৈকে থ'লে বেয়া হৈ যাব। সেইবাবে যিকেইটা আছিলে সেইকেইটা মই বইল কৰি লৈছোঁ। এয়া তিতা কেৰেলা বইল, ইফালে এয়া ৰঙালাও, ইমান গৰম তথাপিও ৰঙালাও খাই ভাল পাওঁ। ৰঙালাও বইল কৰি লৈছোঁ। তাৰপিছত নেচেৰা কেইডালমান নেচেৰা আছিল, নেচেৰা কেইডালো মই তাতে দি দিছোঁ। ইয়াৰ মানে নেচেৰাও বইল কৰি লৈছোঁ। আৰু এইফালে আলু কেইটুকুৰমান লৈ লৈছোঁ। তাৰপিছত ইফালে নেমু 2 পিচ লৈ লৈছোঁ। গৰমত নেমু খাব লাগে, নেমু লৈ লৈছোঁ। গৰম বুলি কৈ নোখোৱাইতো থাকিব নোৱাৰি। তাৰপিছত এয়া পিঁয়াজ লৈছোঁ, কণী 2টা লৈছোঁ। তাৰপিছত এয়া জলকীয়া। মোৰ মানে ৰাতিৰ ভাত। আপোনালোকে এনেকৈ খাই ভাল পায়নে? ৰ'ব নিমখ লগাই থাকিল। নিমখ মই যিমান মানে ভাজি আঞ্জা থাকিলে মোক নিমখ আৰু তেল লাগিব। নিমখ তেলো লৈ লৈছোঁ। কোনে এনেকুৱাকৈ খাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। মই এনেকুৱাকৈ খায়ো ভাল পাওঁ। মানে লগত নহ'লেও হয়, নিমখ তেল আলু পিটিকা হ'লেও মই খুব ভাল পাওঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।